বহৰীত বিজেপি নেতাৰ ভাতৃৰ গুণ্ডাগিৰি। বিজেপি নেতা জিতু তালুকদাৰৰ ভাতৃয়ে আক্ৰমণ কৰিলে এজনক। বিজেপি নেতাৰ ভাতৃৰ গুণ্ডাগিৰি। এইবাৰ বিজেপি নেতা জিতু তালুকদাৰৰ ভাতৃ কমল তালুকদাৰৰ নামিল গুণ্ডাগিৰি। বৰপেটা জিলাৰ বহৰী জিতু তালুকদাৰৰ ভাতৃ কমল তালুকদাৰে ৰাজপথত চলালে গুণ্ডাগিৰি। কমল তালুকদাৰৰ প্ৰহাৰত আহত হ'ল প্ৰমোদ মেধি নামৰ এগৰাকী ব্যক্তি। ইতিমধ্যে তাৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছে প্ৰমোদ বৰুৱে। দিগন্ত চাহ দোকানলৈ গৈ থকা অৱস্থাত সন্ধিয়া 8:30 মান বজাত প্ৰমোদ মেধিক কমল তালুকদাৰ নামৰ দুৰ্বৃত্তটোৱে পাছফালৰ পৰা আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰমোদ মেধিয়ে। প্ৰমোদ মেধিয়ে ডিঙিত পিন্ধি থকা 4 তোলা ওজনৰ সোণৰ চেইনডাল হেৰাইছে বুলিও এজাহাৰত উল্লেখ কৰিছে প্ৰমোদ মেধিয়ে। আক্ৰমণৰ ঘটনাত অভিযুক্ত কমল তালুকদাৰক ড্ৰাগছ মাফিয়া বুলি অভিহিত কৰাৰ লগতে বিজেপি নেতা জিতু তালুকদাৰ ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায়ী বুলি অভিযোগ উত্থাপন কৰিছে প্ৰমোদ মেধিৰ আত্মীয়ই। তাৰাবাৰী আৰক্ষীয়ে ইতিমধ্যে কমল তালুকদাৰক আটক কৰিছে বুলি জানিব পৰা গৈছে। বৰপেটা চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইখিনি সময়ৰ প্ৰায় 1.5 ঘণ্টামান আগত মই এইখন দোকানত চাহ খাব আহিছোঁ। গাড়ীখন তাতে থৈ পেলাই কমল তালুকদাৰ পৰা ল'ৰা এটাই আহি মোক ইয়াতে পেলাই মাৰছে আৰু লগতে একো কোৱা নাই, খালী মাৰছে আৰু লগতে হাতডালো মোৰ কাঢ়ি লৈ গৈছে। আপোনাৰ কি নিছে? সোণৰ চেইন আছিল। কি কাৰণত মাৰিলে আপোনাক? খালি এটা কথা কৈছে, মোৰ ভাইক দালাল গৈছা। তেখেতৰ ভাই কোন? মই একো নাজানো। তেখেতৰ ভাই কোন? জিতু তালুকদাৰ। খালি সি মাৰি আছে, কৈ আছে মোৰ ভাইক দালাল বুলি কৈছা। একো প্ৰশ্ন কৰা নাই, ধাম ধুম মাৰি আছে। ক'ত মাৰিছে? ভিতৰত মাৰছে, চব ভিতৰত মাৰছে। ইয়াতে অলপ শ্লাইড আঘাত হৈছে। জিতু তালুকদাৰ কোন? মই নাজানো, চিনি নাপাওঁ মানে। নাই, জিতু তালুকদাৰ কোন হয়? তাৰ ভায়েক। কি কৰে তেখেতে? নাজানো। নাম জানেনে? জিতু তালুকদাৰ বুলি কৈছে। মানুহজনৰ নাম জানে? আপোনাক যোনে প্ৰহাৰ কৰিছে? কমল তালুকদাৰ। আপোনাৰ কি গলৰ পৰা চেইন লৈছে বুলি? চেইন লৈছে। কাই লৈছে নাজানো। মই মাৰাৰ পিছত মই তাতে যাওঁতে চেইনডাল নাই। আপুনি এতিয়া কি বিচাৰে? মই বিচাৰোঁ মানে ন্যায় বিচাৰোঁ, বেলেগ একো নাই। বিনা কাৰণত এনেকৈ যে মানুহক মাৰি পেলাব পাৰে, মাৰ্ডাৰটো মানে এটা একেবাৰে মাৰ্ডাৰে আৰু। আপুনি কিবা ইয়াৰ ওপৰত প্ৰশাসনক জনাইছে? প্ৰশাসনক জনাইছোঁ। কেছ দিছে? কেছ এজাহাৰ লিখা হোৱা নাই, কিন্তু জনাইছোঁ। কিবা একশ্যন লৈছেনে? মোক মেডিকেল কৰি আনিছে। প্ৰশাসনে কিবা একশ্যন লৈছে? তাৰমানে এজাহাৰখন দিবা দিছে। মানুহটো কি ধৰি আনিছে না? থানাৰ ভিতৰত বহাই ৰাখছে। আপুনি এতিয়া কি বিচাৰে? মোক ন্যায় বিচাৰ লাগে। বিনা দোষত কিয় মাৰিব? মইতো দোষী মানুহ নহয়। আপোনাৰ ওচৰত কোনো নাছিল? ইয়াতে মোটামুটি 100-150 মানুহ গেৰাতে ঘূৰি আছে, চাই আছে, মাৰি আছে। বিনা কাৰণতে মাৰিলে? কোনো কাৰণে নাই আকৌ। আপুনি কি কৈছিল? মই তাক দেখাই নাই, পিছত দেখিব নাহি পেলাই লৈ মাৰি আছে। 5 মিনিটমান মাৰাৰ পিছতহে মই তাক দেখা পাইছোঁ। আগৰকে কিবা শত্ৰুতা আছিল নেকি? মাতাবলৈ নাই, সিহঁতৰ লগত কোনো কানেকশ্যনে নাই। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ বহৰী, কলিতাপাৰা। নামটো কি আপোনাৰ? আপোনাৰ নামটো? প্ৰমোদ মেধি। যিজনে মাৰিছে তাৰ নাম কি? কমল মেধি। কমল তালুকদাৰ। ঘৰ ক'ত? সেইফালে অলপ অকণমান গৈয়ে পাৰিব, দেখা পাৰা কৰি। দেউতাই মোক দাদাই ফোন কৰিলে, ক'লে আহিলোঁ। কিন্তু আপোনাৰ যিজনে মাৰিছে সেই ড্ৰাগছৰ মাফিয়া হয়, ঠিক আছে, কমল তালুকদাৰ। আৰু জিতু তালুকদাৰ ঘনিষ্ঠ বিজেপি নেতা, তেওঁ গাজাৰ বেপাৰ আৰু আপোনাৰ ড্ৰাগছৰ বেপাৰ কৰি আছে। কোনে কৰি আছে? এই জিতু তালুকদাৰ হয়, আৰু এই কমল তালুকদাৰ দুটা। আপুনি সিহঁতৰ চুৰ হয়, একোটা দালাল হয়। আৰু যিটো বিজেপিৰ ঘনিষ্ঠ নেতা হয়, কিন্তু সিহঁতে চুৰ এটা দালাল হয়। এটা এখনক মাৰা দেখিছে আপুনি? মই দেখা নাছিলোঁ, মই আছিলোঁ। মোক ফোন কৰিছে, মই আহিছোঁ। আপোনাৰ নামটো? মই সুদৰ্শন মেধি। মই কৰিব লাগে, মোৰ কিটো আছে? মই কিবা ল'লো নে কিবা? মই কাম আছে নে কিবা? মোৰ কিবা আছে? গণ্ডগোল হোৱা আপুনি গমেই নাপায়? গম মানে কি, গোটেই কিবা 500-600 মানুহ হৈছে, সেইখিনি জানে গোটেই। কাজিয়া হয়তো আপুনি গম পায় আৰু কিবা এটা কাজিয়া হৈছে আৰু।